কতেনো আৰম্ভ কৰোঁ কতেনো শেষ কৰোঁ একো উৱা দিশ ধৰিবকে পৰা নাই। কাৰণ হাছৰা আঞ্চলিক শাখাত থিয় হ'লেই মোৰ কেইজনমান বিশিষ্ট ব্যক্তিলৈ মনত পৰে। এজন হৈছে আমাৰ জয়ৰাম চাংমাই বাপৰ পিতৃ যোগেশ চাংমাই বাপৰ কথা, আৰু এজন বাপ গোবিন্দ ফুকন বাপ, আমাৰ হাছৰা আঞ্চলিক শাখাৰ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ সংগী। লগতে আপোনালোকৰ এই ভাধৰা আঞ্চলিক শাখাৰ যিসকল বাপৰ অশেষ কষ্ট পৰিশ্ৰম কৰি আঞ্চলিক শাখাটিক সজীৱ কৰি প্ৰাণৱন্ত কৰি আজি পৰ্যন্ত ৰাখিছে, আৰু এই সোণালী জয়ন্তী উৎসৱ অনুষ্ঠান উদযাপন কৰিবলৈ তেখেতসকলে যি শক্তি সম্ৰত দিলে, সেইসকল পুণ্যশ্লোক পুণ্যাত্মা ভুৱন চন্দ্ৰ চেতিয়া বাপ, ভৰত গগৈ বাপ, যোগেশ্বৰ গগৈ বাপ, জয়চন্দ্ৰ গগৈ বাপ, পদ্মনাথ কোঁৱৰ বাপ, যোগেন চিৰিং বাপ, পদ্মকান্ত চেতিয়া বাপ, পুণ্যধৰ কোঁৱৰ বাপ, ক্ষীৰেশ্বৰ চিৰিং বাপ, নন্দৰাম বুঢ়াগোহাঁই বাপ, ললিত বুঢ়াগোহাঁই বাপ, অমূল্য চেতিয়া বাপ, বিদ্যা দুৱৰী বাপ, মহিকান্ত গগৈ বাপ, বগানাথ চেতিয়া বাপ, দুমাই বৰুৱা বাপ, মণিৰাম গগৈ বাপ, ললিত বুঢ়াগোহাঁই বাপ, আৰু বৰ্তমানৰ সভাপতি পুনাৰাম মাউত বাপকে প্ৰমুখ কৰি প্ৰতিষ্ঠাপক সভাপতি বৈকুণ্ঠী মাধৰাম গগৈ আৰু প্ৰতিষ্ঠাপক সম্পাদক জয়চন্দ্ৰ গগৈ বাপলৈ তেওঁলোক য'তেই নাথাকক আমি ইয়াৰ পৰাই সেৱা জনাইছোঁ। এটা মহৎ উদ্দেশ্যৰ এটা বীজ এই ভাধৰা অঞ্চলত ৰোপণ কৰিছিল। আজি হয়তো ইতিহাস হৈ গৈছে। তেৰা সমস্তই বিভিন্ন প্ৰাথমিক শাখাত প্ৰচাৰ সংগঠনৰ কাৰণে যাওঁতে প্ৰাণৰো সংশয় ঘটিছিল। আগতে অঞ্চল বিশেষে এই যিসকল পুৰোধা পুণ্যশ্লোক পুণ্যাত্মাই ভাগৱত পাঠ অনুষ্ঠান কৰিবলৈ যায়, আপোনালোকে গম পালে আচৰিত হ'ব। পুহমহীয়া ঠাণ্ডা দিনত পাঠ ব্যাখ্যা কৰিবলৈ ভকতৰ গৃহত বহে, চেণ্ডেল জোতা যিমান আছে সকলো বিচাৰি কুচাৰি নি পেলাই হৈ পানীত পেলাই দিয়ে। ইয়াত শংকৰী ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিছ, শংকৰী ওলাবলৈ আহিছ। চাইকেলবোৰ লৈ যায়, পাম্পটো খোলেই ভলটিপটো খুলিও পেলাই দিয়ে, যাতে যা তহঁতি যাওঁতে খোজকাঢ়ি কাঢ়ি ঠাণ্ডাত যা। গালি গালাজ মাৰপিট কৰিবলৈও লুকাই থাকে, কিন্তু ভগৱন্তৰ কৃপা সৎ উদ্দেশ্যত যোৱাৰ কাৰণে তেওঁলোকৰ সেইখিনি সময়তে টোপনি আহি যায়। মোক এজন বাপে কৈছিল, আমি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ গৈছোঁ, বহুত ভকত আমাৰ শুদ্ধ গগৈ ককাক তেতিয়া লৈ আহিছিল। কেইজনমানে কালভাৰ এটাৰ ভিতৰত সোমাই লাঠি চাঠি লৈ ৰৈ আছে, ঘূৰি আহক, পিছফালৰ পৰা আমি ব্যৱস্থা ল'ম। কিন্তু ভগৱন্তৰ কি কৃপা, ভাগৱত পাঠ কৰি 2:30 বজাত তেখেতসকলে খোজকাঢ়ি কাঢ়ি আহি আছে, আৰু সেই সময়ত তেখেতসকলে কালভাৰটোৰ ভিতৰত দুৰ্ঘোৰ টোপনি নাক মাৰি মাৰি শুই আছে। তেওঁলোকে পাহৰিলে যে তেওঁলোকে কাৰ কাৰণে ৰৈ আছে। পিছত ভগৱন্তৰ কৃপা বৈৰভাৱে ভাবিলেও ভগৱন্তক পাই অনুষ্ঠানলৈ যেতিয়া ঘূৰি আহিছে, তেতিয়া তেওঁলোকে স্বীকাৰ কৰিছে যে আপোনালোকক প্ৰহাৰ কৰিবৰ কাৰণে আমি 3জনে এই আমুক চুকৰ কালভাৰটোৰ তলতে শুই আছিলোঁ, কিন্তু কি ভগৱানৰ ইচ্ছা আমাৰ ইমান টোপনি আহিল, ৰাতিপুৱাহে সাৰ পাইছোঁ। তেনেকৈ প্ৰচাৰ সংগঠন কৰি শ্ৰীমন্ত শংকৰদেৱৰ এই সত্য শুদ্ধ ধৰ্মবোৰ আমাৰ মাজলৈ অনাৰ কাৰণে এই বাপ সমস্ত আমাৰ বাবে ভগৱান সদৃশ নহয়নে? আজি যদি ভাধৰা প্ৰাথমিক প্ৰতিষ্ঠা নহ'লহেঁতেন,
আপোনালোক যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নহ'লহেঁতেন তেতিয়া এই যোৱা মাঘ বিহুটোত হয়তো ডাক্তৰৰ ঘৰত, নহয় পুলিচ থানাত, নহয় অন্যান্য কিবা কিবিবোৰত মেল মিটিঙত ব্যস্ত থাকিব লাগিলহেঁতেন। কেলে বাৰু? কাজিয়া হ'লহেঁতেন, থানালৈ যাব লগা হ'লহেঁতেন, অন্য গণ্ডগোল হ'লহেঁতেন, মাৰপিট, কটাকটি, মৰামৰি, ক'ত যাব লাগিলহেঁতেন? নাৰ্ছিং হোম, মেডিকেল। আৰু কোনোবাই কিবা কিবি চুৰ কৰি ৰাজহুৱা মেল গোটাই পেলাই স্পষ্টীকৰণ দিব লাগিলেহেঁতেন। কিন্তু এই যে সমাজৰ যিটো পৰিৱৰ্তন, মহাপুৰুষ গুৰুজনাৰ ধৰ্মৰ যিটো পৰিৱৰ্তন, সমাজৰ যিটো পৰিৱৰ্তন, সময়ৰ যিটো পৰিৱৰ্তন, এই সময়ৰ পৰিৱৰ্তনে আমাক এটা বেলেগ ফালে লৈ গৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ দুটা কথা অতি প্ৰয়োজন, লক্ষ্য কৰিবলগীয়া কথা: জীৱনৰ উদ্দেশ্য আৰু জীৱনৰ লক্ষ্য। আজি মহাপুৰুষ গুৰুজনাৰ ধৰ্ম গ্ৰহণ নকৰা যিসকল বাপাই আছে অনুষ্ঠানৰ বাহিৰৰ, তেওঁলোকৰ জীৱনৰ উদ্দেশ্য নাই। আপোনাৰ মোৰ কিন্তু জীৱনৰ উদ্দেশ্য আছে, আপোনাৰ মোৰ কিন্তু জীৱনৰ লক্ষ্য আছে, তেখেতসকলৰ নাই। আমাৰ পৰিৱৰ্তন লাগে। আমি যে গুৰুজনাৰ ধৰ্মত এখন হৰিনাম ধৰ্মৰ আমি যে শিষ্যত্ব গ্ৰহণ কৰিছোঁ, আমাৰ পৰিৱৰ্তন থাকিব লাগিব। যদি পৰিৱৰ্তন নাথাকে তেওঁলোক আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। এই পৰিৱৰ্তন আধ্যাত্মিকতাৰ পৰিৱৰ্তন। আমাক গত সময়ত ব্ৰাহ্মণ্যবাদৰ কৰালৰ পৰা মহাপুৰুষ গুৰুজনাই অসমৰ এই সহজ সৰল মানুহখিনিক এটা নতুন পথ প্ৰদৰ্শন কৰাৰ যিটো পৰিৱৰ্তন আছিল, সেই পৰিৱৰ্তনটো কিন্তু নাথাকিব। যদি আমি আগৰ দৰে থাকি যাওঁ, আগৰ দৰে যদি আমি আগৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ লোৱা আগৰ মানুহজনে যদি মই শৰণ লোৱাৰ পিছত থাকি যাওঁ, তেতিয়াহ'লে তাক পৰিৱৰ্তন বুলি নক'ব। পৰিৱৰ্তন তাকেহে ক'ব, শৰণ লোৱাৰ আগত আপোনাৰ খং উঠিছিল, শৰণ লোৱাৰ আগত আপোনাৰ স্বামী স্ত্ৰীৰ কাজিয়া হৈছিল, অনুষ্ঠানত সোমাই শৰণ লোৱাৰ আগত শাহুৰ বোৱাৰীৰ অত্যাচাৰ চলিছিল, শংকৰদেৱ সংঘত সোমোৱাৰ পিছত এইবোৰ থাকিব নালাগিব। যদি আছে, আপুনি কিন্তু পৰিৱৰ্তন হোৱা নাই। অনুষ্ঠানলৈ অহাৰ আগৰ যিটো অৱস্থা, আপুনি সেই অৱস্থাতে আছে। গতিকে নিজে আমি কিমান পৰিৱৰ্তন হৈছোঁ, আমি কিমান গুৰুজনাৰ ধৰ্মৰ আদৰ্শক হৃদয়ত বান্ধি লৈছোঁ, এইটো প্ৰত্যেকে নিজে নিজে অনুভৱ কৰি জুখি চাওক। মই কি কৰিছোঁ আৰু মই কি কৰিব পাৰিছোঁ। গতিকে গুৰুজনাৰ যি আদৰ্শ, আজি 50 বছৰ একেটা খুঁটিতে, আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে একেটা খেলতে 50 বছৰ অতিক্ৰম কৰাৰ যি সৌভাগ্য, এই সৌভাগ্য কিন্তু সকলোৰে নঘটে। এই 50 বছৰীয়া গৌৰৱৰ অধিকাৰী সকলো মানুহ হ'ব নোৱাৰে। আপোনালোকৰ প্ৰাথমিক, আমাৰ প্ৰাথমিকবিলাকত দেখিছে, শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ মানুহ দুই প্ৰকাৰে আহে। এক প্ৰকাৰে মগজুৰে আহে আৰু আনটো প্ৰকাৰে ভৰিৰে আহে। যিসকল ভৰিৰে আহে, সোমোৱা দুৱাৰখনো খোলা আৰু ওলাই যোৱাৰ দুৱাৰখনো খোলা থাকে। যি মগজুৰে আহে, সি কিন্তু সোমাই ইয়াৰ পৰা ওলাই যাব কিন্তু কেতিয়াও নোৱাৰে। আপোনালোকে মগজেৰে আহিছে, আত্মাৰে আহিছে, ইয়াৰ পৰা ওলাই নাযায়। ইয়াতে জীৱন শেষ হৈ যাব। ভকত ভগৱন্তৰ সেৱাতে জীৱন শেষ হৈ যাব। তাৰ কাৰণে আপোনালোকে আজি 50টা বছৰ অতিক্ৰম কৰিছে। মই আশা কৰোঁ 100টা বৰ্ষ, 150টা বৰ্ষ অতিক্ৰম কৰক। মানুহ বদলি হ'ব, নেতৃত্ব বদলি হ'ব, সময় পৰিৱৰ্তন হ'ব, কিন্তু ভাধৰা প্ৰাথমিক শাখাৰ যি অক্ষয় পতাকা চিৰদিন থাকি যাব লাগিব। আৰু এই অক্ষয় পতাকা চিৰদিন থাকি যাবলৈ হ'লে আমি এটা কথা লক্ষ্য কৰিব লাগিব
যে উত্তৰ পুৰুষক আমি গুৰুজনাৰ ধৰ্ম আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত কৰিব লাগিব। এতিয়া সাম্প্ৰতিক সময়ত অতি ডাঙৰ কথা হৈছে যে আমাৰ পৰ্যায়লৈকে আমাক মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে মা দেউতাই শৰণ দিয়াইছিল আৰু তেতিয়াৰে পৰা আমি শৰণ বস্তু ৰক্ষা কৰি আহি মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যন্ত ওলাই আহিলো, শৰণৰ কিন্তু ক্ষতিপূৰণ আমি নকৰিলো। আমাৰ পিছত যিখিনি আছে আহি আছে, এই যিসকল যুৱক যুৱতী আছে, আচলতে তেওঁলোকৰ ইণ্টাৰেষ্ট নোহোৱাটো স্বাভাৱিক, কিন্তু মাক বাপেকৰ চেষ্টা নোহোৱাটোহে অতি দুৰ্ভাগ্যজনক কথা। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭৩ সংখ্যক বাৰ্ষিক অধিৱেশন ডিমৌত উলহ মালহেৰে উদযাপন হৈ গৈছে। সেৱা বাহিনীলৈ বহুত কম সংখ্যক সেৱক সেৱিকা জিলাখনত উপস্থিত আছে। তাৰ মানে ই বাৰু কিহৰ সাক্ষ্য বহন কৰিছে? ই এটা সাক্ষ্য বহন কৰিছে, কি কাৰণে? অলপ আগত আমাক উদ্বোধক ডাঙৰীয়াই কৈ গ'ল, আপোনালোক কিন্তু বৃদ্ধাশ্ৰমলৈ যাব লাগিব। আৰু আপোনালোকে বৃদ্ধাশ্ৰমলৈ যাবলৈ নিজৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাক আপোনালোকে কিন্তু ট্ৰেইন আপ কৰি আছে। এতিয়া নাও ষ্টিল ইউ ট্ৰেইন আপ। কিহৰ কাৰণে? এই গুৰুজনৰ আদৰ্শৰ কাৰণে। এই গুৰুজনৰ আদৰ্শৰ ভিতৰত, আধ্যাত্মিকতাৰ ভিতৰত যে সোমাব পৰা নাই, আপুনি এইটো নাভাবিব আপোনাৰ ঘৰৰ গুৰুবন্তী আপোনাৰ মৃত্যুৰ পাছত হয়তো নুমায়ো যাব পাৰে, তাৰ কিন্তু কোনো গেৰাণ্টি নাই। সেই গেৰাণ্টিটো কোনে ৰাখিব? আপোনালোকে ৰাখিব লাগিব, আমি ৰাখিব লাগিব। আমাৰ উঠি অহা প্ৰজন্মক, ল'ৰা ছোৱালীকেইটাক আপুনি যদি গুৰু ধৰ্মৰ আধ্যাত্মিকতাৰ তাক বান্ধিব নোৱাৰে, তেতিয়াহ'লে আপুনি তাক এই AI আহিছে, ছুপাৰ AI আহিব, আৰু কিবা আহিব, চব লুটি পুটি খাই নষ্ট হৈ যাব। আৰু শেষত আপুনি কান্দি কান্দি বৃদ্ধাশ্ৰমলৈ যাব লাগিব। কিয়? সৌসিদিনা নীলাক্ষী মেমৰিয়েল স্কুললৈ নিতুমণি শইকীয়া আহিছিল প্ৰতিদিন টাইমৰ। নিতুমণি শইকীয়াই কেইটামান কথা কৈছে আৰু সকলো দৰ্শকে হাত চাপৰি মাৰিছে। কি কৈছে তাৰ মই সাৰাংশটো আপোনালোকক কৈ দিওঁ। আপোনালোকে নিশ্চিত থাকক, নিতুমণি শইকীয়াই কৈছে, আপোনালোকে সৰুতে যদি গোসাঁই ঘৰত ল'ৰাটো স্কুল যোৱাৰ আগত সেৱা এটা কৰি যদি স্কুললৈ যাবলৈ দিছে, আপুনি নিশ্চিন্ত থাকক। আপুনি যদি, তেওঁ মিহলি কৰি কৈছে, আমি এখনৰ অনুষ্ঠান কাৰণে আমি নামঘৰটোৰ কথাই ক'ম, তেওঁ কিন্তু পূজা ফুল দিয়াৰ কথাও কৈছে। মই সেইবিলাক কথা নকওঁ, কিন্তু আমি এখনৰ মানুহ, আমি গুৰুজনক বিশ্বাস কৰোঁ, ভগৱন্তক বিশ্বাস কৰোঁ। তেওঁ কৈছে যে স্কুললৈ যোৱাৰ আগত ৰাতিপুৱা গাটো ধুই যদি আপোনাৰ মন্দিৰত ফুল এপাহো যদি ল'ৰাটোৱে দি যায়, আপুনি নাভাবিব সি লণ্ডনত থাকক, আমেৰিকাত থাকক, আপুনি গঢ়ি দিয়া সেই সোণৰ টুকুৰাটো কেতিয়াও আনে তাক মিহলি কৰিব নোৱাৰিব। সি সোণ সোণ হৈয়ে থাকিব। তাৰ মানে কি? গুৰুজনাৰ আধ্যাত্মিকতা, যিটো আধ্যাত্মিকতা আমাক দিলে, আমি কিন্তু আজিলৈকে অঞ্জন হালনিদাৰক দিলে আৰু বহুজন যুৱকক দিলে, যাক দিলে তেওঁলোকে কিন্তু ধৰি ৰাখিছে আৰু অদূৰ ভৱিষ্যতেও ধৰি ৰাখিব। আৰু তেওঁলোকৰ গৃহৰ পিতৃ মাতৃয়ে সঁচা অৰ্থত পিতৃ আৰু মাতৃৰ সন্মান লাভ কৰিব। যদি নকৰে, ভাগৱতে কি বুলি কৈছে? অ ভাৰ্যাপুত্ৰে পূৰ্বৱতে নকৰে আদৰ, অল্প বচনতে তাক কৰে অনুত্তৰ, নপাৰ পুখিবে বুঢ়া খাইবে মাত্ৰ চাখ,
এভু কি কাৰণে বুঢ়া মৰিয়া নজাখ এহি বুলি সৰ্ববাণী বুলিয়া বিস্তৰ অন্নমুঠি দিয়ে বোলে বুঢ়া মৰম যদি নানে, যদি এই আধ্যাত্মিকতা হৃদয়ত ভৰাই দিব নোৱাৰে, যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়ালৈ আনি যদি আধ্যাত্মিকতাৰ মহাসাগৰত আপোনাৰ সন্তানটো যদি ডুব নিয়াব নোৱাৰে, তেতিয়াহ'লে বৃদ্ধ বয়সত আপোনাক এই বুঢ়া নমৰ কিয়, খাবলৈ জীয়াই আছ, মৰ তোৰ লগৰবোৰ মৰি শেষ হৈ গ'ল, তই মৰিবলৈ দেখা নাই। বাপসকল, এই শব্দকেইটা শুনি বাৰু সেই 70, 75, 80, 85, 90 বছৰ বয়সত আমাৰ কেনেকুৱা লাগিব? আৰু ঘিউ ময়েৰে দ্ৰব্য আপোনাৰ আগত পৰিৱেশন কৰালেও আপুনি জানো তাৰ সোৱাদ পাব? শব্দৰ সোৱাদে খাদ্যৰ সোৱাদক ম্লান কৰি দিব আৰু কান্দি কান্দি জীৱনৰ শেষৰ বয়সটো অতিবাহিত কৰিব লাগিব। মইনো ক'ত ভুল কৰিলোঁ, মোৰনো ক'ত ভুল হ'ল যে মোৰ ল'ৰা ছোৱালীয়ে মোক পিতৃ মাতৃ বুলি চিনি নোপোৱা হ'ল? সিহঁতকেইতো তুলিছিল, নাখাই নবৈ, টোপনি ক্ষতি কৰি, বেমাৰ ব্যাধিৰ পৰা হাত সৰুৱাই ছাতিৰ দৰে আৱৰি ধৰিছিল, সংঘৰ অনুষ্ঠানলৈ নপঠাইছিল। এতিয়াই ধৰ্ম কৰিব নাই হোৱা, এতিয়াই ধৰ্ম কৰি ভাগৱত পাঠ কৰি ঘৰে ঘৰে ফুৰিব নাই হোৱা। এইবোৰ কাম নহয় তহঁতৰ। তেখেতে দিছিল তেওঁৰ কাম সেইবোৰ, যোনবোৰ কাম শিকি এই বাপেকক বুঢ়া বয়সত তোৰ বয়সৰ মানুহ মৰিলে তই মৰিবলৈ নেদেখ, এই বুলি যদি কয়, তেতিয়াহ'লে আমাৰ জীৱনৰ লক্ষ্য কোনটো? মই আগতেই কৈছোঁ, আমাৰ জীৱনৰ উদ্দেশ্য সেইটো নহয়। আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আমাৰ বেলেগ। আমাৰ জীৱনৰ লক্ষ্য, আপুনি এজন মহাপুৰুষৰ সেৱক হৈ আপোনাৰ ঘৰখন আপুনি মহাপুৰুষৰ সেৱক কৰক। আৰু যদি কৰিব নোৱাৰে, ইহজন্মত ভক্তি কৰাৰ আপোনাৰ কোনো সাৰ্থকতা নহয়। কাৰণ আপোনালোকে জানে, গুৰুচৰিত পুথি পঢ়িছে, শংকৰদেৱ যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ বাবে চোতালৰ মূৰত বহি পদ্মাসন কৰিছে, তেনেকুৱাতে ৰামানন্দ কোনোবাই ক'লে যে তোমাৰ পিতৃ এতিয়া যাবগৈ। দৌৰ মাৰি আহি ৰামানন্দই আহি দেউতাকক কৈছে, শংকৰদেৱক কৈছে যে পিতৃ, মোক তুমি জীয়াই থাকিবলৈ বৃত্তি দিয়া। তেতিয়া গুৰুজনে ক'লে, সবেখানি মই মাতৃৰ ওচৰত দি আহিছোঁ, তুমি তাৰে পৰা লৈ ল'বা। তেতিয়া ৰামানন্দই ক'লে যে নহয়, মোক পৰকালৰ বিত লাগে। তেতিয়া গুৰুজনৰ মনটো সেমেকি গৈছে আৰু তেওঁ থোকাথুকি ভাষাৰে কৈছে, আজিহে মোৰ পিতা পুত্ৰৰ পৰিচয় ঘটিছে। সবেখানি মই মাধৱৰ ওচৰত দি আহিছোঁ, তুমি তাতেই পাবা। চাওকচোন, ইমান এটা মাৰ্মিক কথা। যদি আপুনি আপোনাৰ ধৰ্মত আপোনাৰ সন্তানটোক যদি আপুনি আপোনাৰ ঈশ্বৰজনক যদি আপুনি চিনাকি কৰি দিব নোৱাৰে, তেতিয়াহ'লে আপুনি পিতা নহয়। আপুনি জন্ম দিয়া ল'ৰাটো আপোনাৰ পুত্ৰ নহয়। পিতা পুত্ৰৰ সম্বন্ধ নঘটে, তাৰ মানে আপুনি যাক জন্ম দিলে সি জাৰজ। জাৰজৰ জানো পিতৃ মাতৃৰ পৰিচয় থাকে? জীৱনটো কেনেদৰে পৰিৱৰ্তন কৰিব?
ধন, টকা পইচা, বিদ্যা, গৌৰৱ এইবোৰ ক্ষণস্থায়ী। কোটি টকা উপাৰ্জন কৰিও খাইছে, 350 টকা দৈনিক উপাৰ্জন কৰিও খাইছে। পাৰ্থক্যটো ক'ত? 350 টকা পোৱাজনে ঘৰখনক আধ্যাত্মিকতাৰে বান্ধি ৰাখিছে, তেওঁ তাতেই সন্তুষ্ট হৈছে, সুন্দৰভাৱে জীৱন অতিবাহিত কৰিছে। দৈনিক লাখ টকা উপাৰ্জন কৰিছে, আধ্যাত্মিকতাৰ খচ নাই তাত, গণ্ডগোল আৰম্ভ হৈ গৈছে। আমি পৰিৱৰ্তন বিচাৰো। কি পৰিৱৰ্তন বিচাৰো? এই যে মনুষ্যৰ জীৱাত্মাটোৰ পৰিৱৰ্তন বিচাৰো। আৰু পৰিৱৰ্তন বিচাৰিহে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্তি হৈছো, শৰণ লৈছো। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাই আমি কি পাইছো? এক দেৱ, এক হেব, একৰ বিনে নাই কেব। অন্য দেৱী দেৱ নকৰিবা হেব, গৃহে নাযাবা, প্ৰসাদ নাখাইবা, ভক্তি ব্যভিচাৰ নকৰিবা। এইকেইটা কথা পাইছো। এইকেইটা কথা পাই, বেছিক কথা, এইকেইটা পালন কৰিলেই বাকীবোৰ আনুষাংগিকবোৰ লগে লগে লগত লগ দিব। গতিকে আমি বেছিক কথাকেইটা পালন কৰাত কিন্তু হেমাহি কৰিব নালাগিব। আৰু ভগৱন্তই নিজেই কৈছে, তেওঁক মই কেনেকৈ পৰিৱৰ্তন কৰাব লাগে এইটো মোতকৈ আৰু ভালকে কোনেও নাজানে, তেওঁ মোৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে। মই ভাগৱতৰ পদ নাগাওঁ, আপোনালোকে জানে, মই মাত্ৰ গদ্য ভাষাৰে কথাখিনি কৈ দিছো। গতিকে তেওঁক যেতিয়া আমি সমৰ্পণ কৰিম, পৰিয়ালটো যেতিয়া সমৰ্পণ কৰিম, নিশ্চয় সেই পৰিৱৰ্তনটো ভগৱন্তই আনিব। ভগৱন্তই, আপুনি ভগৱন্তৰ ওচৰত আত্ম উৎসৰ্গা কৰিলে, আপুনি কেনেকে থাকিলে সুখ সমৃদ্ধিৰে থাকিব, সেইটো আপোনাতকৈ ভগৱন্তই আগেই বেছিকে জানে। যে মোৰ ভক্তজনক তেওঁক কি পালে সন্তুষ্ট হ'ব, তেওঁক মই কেনেকৈ চলাব লাগে, সেইটো আপোনাতকৈ ভালকে জানে। উদাহৰণটো মই নিদিলেও আপোনালোকে জানেই, বিপ্ৰ দামোদৰ। ভাবিছিল নেকি বিপ্ৰ দামোদৰে ঘূৰি আহি তেওঁ নিজৰ ঘৰখন নিজে চিনি নোপোৱা হ'ল? ভক্তই ভাবিবহে লাগে, ভগৱন্তই গমেই পাই যায়। গতিকে আমি যদি গুৰুজনৰ আদৰ্শ, ভক্তি, এই সকলোবিলাক যদি আমি প্ৰাথমিকখনৰ যোগেদি, সংগীসকলৰ যোগেদি যদি আমি নিৰন্তৰ কৰি থাকোঁ, তেতিয়াহ'লে আপোনালোকক চাই থকা, ভাধৰা প্ৰাথমিকক চাই থকা বহুত মানুহে আঁতৰৰ পৰা চাই আছে যে ভাধৰাৰ মানুহখিনি, প্ৰাথমিকৰ মানুহখিনি শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাই কি উন্নতি হৈছে? যদি উন্নতি হোৱাটো দেখিছে, উন্নতি মানে বাঁহৰ ঘৰৰ পৰা পকা ঘৰ হোৱাটো উন্নতি নুবুজায়। আধ্যাত্মিক কি উন্নতি হৈছে? যে তেওঁলোকৰ মাজত কাজিয়া পাচাল নাই, তেওঁলোকৰ মাজত ইমান আনন্দ, ইজনে সিজনক বাপ বুলি, ল'ৰা ছোৱালীয়ে সৰুৰ পৰা ডাঙৰলৈকে, যুৱক যুৱতীসকল ইমান ভকতীয়া, গৃহলৈ যাবা একো নোপোৱা, সুন্দৰ চাফ চিকুণ, না গাহৰি কুকুৰা পাবা, হাঁহ পাবা, একো নোপোৱা। কাৰণ আমি গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী। আমাৰ ঘৰত জাল জুলুকি, হাঁহৰ গঁৰাল, কুকুৰাৰ গঁৰাল, গাহৰিৰ গঁৰালে শোভা নাপায়। গুৰুজনাই নিষিদ্ধ কৰিছে। ঢেৰ ব্যৱসায় আছে কৰিবলৈ, লাইফ বিজনেছৰ বাদে ঢেৰ ব্যৱসায় আছে কৰিবলৈ, যিটো কৃষ্ণ সংস্কৃতিৰ লগত জড়িত। পৰিৱৰ্তন মানে আমি অকল ধুতিখন পিন্ধি ধুনীয়াকৈ ফেৰ মাৰি গৈ নাম পাঠ গোৱাটোৱে পৰিৱৰ্তন নহয়। ধুতিখন যিমান চফা, আমাৰ মনবোৰ সিমান চফা হ'ব লাগিব, বগা হ'ব লাগিব। মই আজি মিটিঙত কথা কৈ আছো, মই যদি ওলাই যোৱাৰ পিছত গধূলি সময়ত যদি মোৰ ভৰিকেইটা জোঁট খাই আহে,
হ'ব নেকি? আৰু মই ভাবোঁ আমাৰ বহুত বক্তাই বিভিন্ন অনুষ্ঠানত বক্তব্য ৰাখে, কিন্তু আমাৰ মানুহবোৰ পৰিৱৰ্তন কেলে হোৱা নাই? নে মানুহ আমাৰ শ্ৰোতাসকল বা সংগীসকলৰ এই কাণবোৰত অলপ কিবা বেয়া হৈছেনে? নে বক্তাসকলৰ কথাৰ সোৱাদ নাইকিয়া হৈছে? কিবা এটা ঘটিছে, কিবা এটা বিধিকৰ্ম ঘটিছে। মই ভাবোঁ যে আমাৰ যিসকল বক্তাই আমি কথা কওঁ, আমি আচলতে মিটিঙতহে কওঁ, কাৰ্যত আমি পালন নকৰোঁ। আৰু যদি কৰিলোহেঁতেন, এই অন্তৰৰ পৰা শিৰিষ্ঠিত ভগৱানৰ বাক্যখিনি আপোনালোকলৈ নিক্ষেপ কৰোঁতে আপোনালোকৰ ওপৰতো প্ৰভাৱ পৰিলহেঁতেন। যেনেকৈ হজৰত মহম্মদৰ ওচৰলৈ সেই সৰু ল'ৰাটোক লৈ যোৱা সাধুটো মই কিন্তু বৰ তাৎপৰ্য বিচাৰি পাওঁ। কাৰণ প্ৰথম দিনা মাকে শিশুটোক লৈ যোৱা সময়ত হজৰত মহম্মদে কৈছিল যে মাকে কৈছিল এই মিঠা খায়, গতিকে মিঠা খাবলৈ আপুনি ইয়াক মানা কৰি দিব লাগে। তেতিয়া হজৰত মহম্মদে এসপ্তাহ সময় লৈছিল যে মই আজি এইটো কথা নকওঁ, কথাটো সৰু কথা, এসপ্তাহ সময়ৰ পাছত তেওঁক পুনৰ লৈ আহিবা। এসপ্তাহৰ পিছত গ'ল। তেতিয়া হজৰত মহম্মদে ক'লে যে বোপাই তুমি মিঠা নাখাবা। মাকে লগে লগে হজৰত মহম্মদক সুধিছে যে আপুনি এই সামান্য কথাটো ক'বলৈ এসপ্তাহ সময় কিয় ল'ল? তেতিয়া হজৰত মহম্মদে ক'লে যে মই নিজে মিঠা খাই আছিলোঁ, গতিকে মই মিঠা এৰিবলৈ কেনেকৈ কওঁ, গতিকে মই নিজে এৰি লৈছোঁ, তাৰপিছত মই মিঠা নাখাবলৈ কৈছোঁ। তো আমাৰ বক্তাসকল এনেকুৱা হ'ব লাগে, প্ৰথমতে মিঠা খাবলৈ এৰি ল'ব লাগে, তাৰপিছত আনক মিঠা খাবলৈ ক'ব লাগে, তেতিয়া কিন্তু এই শব্দবোৰ মই ক্ৰিয়া কৰিব। আমি কিন্তু নকওঁ, ধুনীয়াকৈ আপোনালোকক কৈ থৈ গুচি যাওঁ, কিন্তু মই মিঠা খায়ে থাকোঁ। বাৰু যি কি নহওক, এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অনুষ্ঠানটো প্ৰাথমিক শাখাৰ পৰা আৰম্ভ কৰি আঞ্চলিক শাখা, জিলা, মূল একেই 4 তৰপীয়া সংগঠন। প্ৰাথমিক শাখাবিলাক যদি নাথাকে, আঞ্চলিক ক'ত থাকিব? আঞ্চলিক শাখা যদি নাথাকে, তেতিয়াহ'লে জিলা শাখা ক'ত থাকিব? আৰু জিলাবিলাক যদি নাথাকে, তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘ মূল ক'ত থাকিব? গতিকে প্ৰাথমিকৰ সভাপতি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰৰ মাজত কোনো পাৰ্থক্য নাই। সাপৰ যিদৰে সৰু বৰ নাই, প্ৰাথমিকৰ সভাপতি, আঞ্চলিকৰ সভাপতি, জিলাৰ সভাপতি, মূলৰ সভাপতি, পাৰ্থক্য নাই। খালি মূলৰজন অকণমান ডাঙৰ আৰু প্ৰাথমিকৰজন অকণমান সৰু, কাল কিন্তু একেই সাপ। তাৰ মানে দক্ষতা, যোগ্যতা, কোৱালিটি, আধ্যাত্মিকতা, এই সকলোবোৰ পদাধিকাৰৰ যিদৰে থাকে, প্ৰাথমিকৰ সভাপতি, আঞ্চলিকৰ সভাপতি, প্ৰাথমিকৰ সভাপতিৰ থাকিব লাগে। ক্ষেত্ৰখন ডাঙৰ, উত্তৰ পূৰ্বাঞ্চলৰ বাবে পদাধিকাৰ, কাম বেছি, কৰ্ম বেছি, সময় নাপায়। ক্ষেত্ৰখন কম, জিলা শাখাৰ সভাপতি, ক্ষেত্ৰখন শিৱসাগৰ জিলাৰ ভিতৰতে সীমাবদ্ধ হৈ আছে। আঞ্চলিক শাখা 6খন প্ৰাথমিক শাখা, ক্ষেত্ৰখন সৰু। প্ৰাথমিক শাখা আপোনালোকৰ ইয়াত থকা 65 ঘৰ সংগীৰ ক্ষেত্ৰখন এখন প্ৰাথমিক শাখা। সভাপতি সম্পাদক একেই। সভাপতি যিদৰে প্ৰাথমিক শাখাৰ মুৰব্বী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুৰব্বী। গতিকে বাপাইসকল, প্ৰাথমিক এখন সুদক্ষভাৱে পৰিচালনা কৰিবৰ কাৰণে নেতৃত্বৰ গুণটো অতি প্ৰয়োজন। নেতৃত্ব কিন্তু গছত নালাগে, বজাৰত কিনিবলৈ নাপায়। ই এটা ইনবিল্ট কোৱালিটি, ই ভিতৰৰ পৰা ওলাব লাগিব। আপোনালোকে লক্ষ্য কৰিবচোন, কিছুমান সভাপতি হ'লে
প্ৰাথমিক শাখাৰ সংগীবিলাকে বৰ ভাল নাপায়, কিন্তু কিছুমান আছে ভাল পায়, বাৰেপতি সভাপতিকে পাতি থাকিবলৈ বিচাৰে। কিন্তু আমাৰ সাংবিধানিক নিয়ম 4 বছৰ হোৱাৰ পিছত আকৌ তেওঁ 2 বছৰ গেপ পৰিব লাগিব, তাৰপিছতহে পাৰিব। গতিকে এখন প্ৰাথমিক শাখা ধৰি ৰখাটো, তাতে আপোনালোকৰ 220 ঘৰ সংগী এখন ডাঙৰ প্ৰাথমিক শাখা। গতিকে প্ৰাথমিক শাখাৰ সংগীসকলে, প্ৰাথমিক শাখাৰ আই বাপসকলে অকণো কষ্ট নোপোৱাকৈ সকলোৰে মনৰ ভাৱ বুজি, সকলোৰে মন জয় কৰি যদি প্ৰাথমিক শাখাখন পৰিচালিত হয়, বা প্ৰাথমিক শাখাৰ সকলো বাপায়ে যদি সভাপতি সম্পাদকক মান্যতা প্ৰদান কৰে, সংবিধানক মান্যতা প্ৰদান কৰে, নিশ্চয় আপোনালোকৰ এই প্ৰাথমিক শাখাখনে আৰু 150 বছৰ 200 বছৰ অতিক্ৰম কৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘত এটা সুন্দৰভাৱে তাৰ ব্যৱস্থা ৰাখিব পাৰিব। বাপাইসকল, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি সাংবিধানিক পৰিকাঠামো, এই সাংবিধানিক পৰিকাঠামোৰ মাজত আমি কিন্তু নিজক বিলীন কৰি গুৰুজনাৰ ভগৱন্তৰ প্ৰতি যি সাধনা, এই সাধনাটো আমি কৰিব লাগে। আমাৰ যিসকল জ্যেষ্ঠ বাপাই আছে তেখেতসকলে নিশ্চয় ভজন গ্ৰহণ কৰিছে। তো ভজন গ্ৰহণ কৰি ভজনক কেৱল গ্ৰন্থৰ মাজত আবদ্ধ নাৰাখি, যদি কোনোবাই 500 বাৰ ভজন কৰিছে, লাহে লাহে 1000 বাৰলৈ লৈ যাওক। যদি কোনোবাই 1000 বাৰ কৰিছে, তেতিয়াহ'লে তাক 2000 বাৰলৈ লৈ যাওক। কাৰণ আধ্যাত্মিক জীৱনৰ যেতিয়া সৌন্দৰ্য আপুনি উপলব্ধি কৰিব, এই বাহ্য জগতৰ গোটেই বস্তুবোৰৰ আপুনি অস্তিত্ব অনুভৱ কৰিব, এইবিলাক শূন্য। গতিকে আমি মাত্ৰ অস্তিত্বধাৰী মানুহে, আমাৰ একো নাই। আমি যি আত্মা, আমি আচলতে ধাৰণ কৰিছোঁ শৰীৰটোহে, আমি আচলতে শৰীৰ নহয়, মই আচলতে আত্মা। সেই পৰীক্ষিতক সেইটো কথাই কৈছিল ৰুক্মিণীয়ে, যে পৰীক্ষিত, তুমি পৰীক্ষিত নহয়, তুমি আত্মা। তুমি আত্মা, তুমি পৰমাত্মাক তুমি আৰাধনা কৰা। আত্মাৰ ওচৰলৈ পৰমাত্মা সদায় গতি কৰে, গতিকে পৰমাত্মাই তোমাক লৈ যাব। আমি যেতিয়ালৈকে ভাবি থাকিম মইহে, নহ'ব। মই নহয়, মই আচলতে সেইজন মহাজ্যোতিষ্মান, মহাজ্যোতিৰ্ময় পুৰুষৰ এটা অংশ। গতিকে ময়ো এটা আত্মা। গতিকে এই আত্মা উপলব্ধিটোৰ কাৰণে আমাৰ আটাইতকৈ ডাঙৰ গণ্ডগোলটো হৈছে সেইটোৱেই, যে আমি আচলতে নামঘৰ, মন্দিৰ, মছজিদত ভগৱান আছে বুলি আমি ভাবোঁ। আছে, মন্দিৰ মছজিদত নামঘৰত ভগৱান আছে। ভগৱান কিন্তু তাত জড় হৈ আছে। আমি নামেৰে তাক চৈতন্য কৰি ল'ব লাগিব। আৰু তাতেই যে ভগৱান আছে বুলি মানুহে ভাবে, সেইকাৰণে পৃথিৱীৰ আৰু অন্য ক'তো ভগৱানৰ অস্তিত্ব অনুভৱ নকৰে। দুৰ্ভাগ্যজনক কথা, বৈষ্ণৱবাদৰ কোনো অংশতে ক'তো এইটো কথা লিখা নাই যে কেৱল নামঘৰতে ভগৱান আছে, মন্দিৰতে ভগৱান আছে, মছজিদতে ভগৱান আছে। ভগৱান সকলোতে আছে। ঈশ স্বৰূপে হৰি সবগতে বৈঠ জৈচন গগন ব্যাপী। আমি চকুৰে দেখা আৰু চকুৰে নেদেখা সকলোতে ভগৱন্ত আছে। আৰু সেই ভগৱন্তৰ অস্তিত্ব কেৱল নামঘৰত নহয়, এই বাহ্য পৃথিৱীখনত আপুনি অনুভৱ কৰিব লাগিব। আমি আহ্মিক ভক্ষণ কৰোঁ। পোন মানুহৰ চিধা কথা কৈ দিছোঁ, আহ্মিক ভক্ষণ কৰোঁ। আৰু নতুনকৈ এটা ট্ৰেণ্ড আহিছে, আমাৰ সংগীসকলৰ গৃহত যদি কন্যাবিলাক পুষ্পিতা হয়, তে আমাৰ বাপাইসকলক নিৰামিষ পনীৰ মাছৰুমে খুৱাই পঠিয়াই দিয়ে। আৰু তাৰপিছত কিন্তু দুদিনৰ পিছত দেখিব আয়োজন বেলেগ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, তেওঁ বাৰু সংগী নে? তেওঁ ওলমি আছে, তেওঁ সংগী নহয়। তেওঁ গুৰুজনাৰ ধৰ্ম আদৰ্শক ম্লান কৰিবলৈহে আছে। তেওঁ গুৰুজনাৰ ধৰ্ম আদৰ্শক কিন্তু প্ৰকাশ কৰিবলৈ থকা নাই। চাওকচোন, নামঘৰতে ভগৱান আছে, বাকী আৰু অন্য জীৱ জন্তুবিলাকত নাই। কেনেকুৱা ভ্ৰান্ত ধাৰণা! ভগৱন্ত এইবিলাকত চৈতন্য হৈ আছে। ভগৱন্ত
এই জীৱজগতত চৈতন্য হৈ আছে, সেই চৈতন্যবিলাকক আমি নেদেখোঁ, অস্তিত্ব অনুভৱ নকৰোঁ। আমি কিন্তু নামঘৰত ভাবোঁ যে তাতেহে ভগৱান আছে। আৰু গণ্ডগোলবোৰ সেইকাৰণেই হৈ গৈছে, গণ্ডগোলবোৰ সেইকাৰণেই হৈ গৈছে। গুৰুজনাৰ আদৰ্শ ভাৰতবৰ্ষৰ ভিতৰত, পৃথিৱীৰ ভিতৰত অদ্বিতীয়। তাক মই ক'ব নালাগে, মহাত্মা গান্ধী বিনুৱাভাৱে কৈ গৈছে। মই আপোনালোকক মাত্ৰ কথাটোহে স্মৰণ কৰাই দিছোঁ যে এই আদৰ্শ ভাৰতবৰ্ষই যদি পালন কৰিলেহেঁতেন, অসমে যদি পালন কৰিলেহেঁতেন, অসম অসম হৈ নাথাকিলহেঁতেন, বিশ্বৰ ভিতৰত এখন শ্ৰেষ্ঠ দেশলৈ ৰূপান্তৰিত হ'লহেঁতেন। কাৰণ ইয়াত সকলোবোৰ মানৱীয় গুণেৰে ভৰপূৰ এখন অসমীয়া সমাজ, য'ত গুৰুজনে পাহৰি যোৱা কথাবোৰ সোঁৱৰাই দিছিল আমাক ধৰ্মৰ জৰিয়তে। গতিকে মহাপুৰুষ শংকৰদেৱৰ আদৰ্শত কি নাই, গুৰুজনাক কি নাই? বহুতে কয় মহাপুৰুষ শংকৰদেৱ এজন সাহিত্যিক, মহাপুৰুষ শংকৰদেৱ এজন সংস্কৃতিবান মানুহ, লেখক, নাট্যকাৰ। এটা কথা আমি অনুভৱ কৰোঁ, আইসকলে অনুভৱ কৰিব, সন্তানে দুগ্ধপান কৰিবলৈ হ'লে মাতৃয়ে যদি আঁচলখন গুচাই নিদিয়ে, তেতিয়াহ'লে সন্তানে দুগ্ধপান কৰিব নোৱাৰে। সেইসকল গুৰুজনাৰ একধৰণৰ অস্তিত্ব অনুভৱ কৰিব নাই পৰা কাৰণে, ভক্তি মাতৃয়ে ভক্তিৰ আঁচলখন গুচাই দিয়া নাই কাৰণে শংকৰদেৱৰ আচল গুণাৱলী মূল্যাংকন কৰিব পৰা নাই। ডাঙৰ কথা। বিশিষ্ট পণ্ডিত সাহিত্যিকসকলে আঁতৰৰ পৰা কৈ থাকে, হয় তেওঁ সাহিত্যিক নোহোৱা নহয়, তেওঁ সংস্কৃতিৰ নিৰ্মাতা নোহোৱা নহয়, তেওঁ অসমীয়া গদ্যৰ জন্মদাতা নোহোৱা নহয়, তেওঁ অসমক এটা নতুন জীৱন নিদিয়া নহয়। জ্যোতিপ্ৰসাদে কোৱাৰ দৰে শংকৰদেৱ বিয়োগ অসম ইকুৱেল 0, হয়, সকলো হয়। কিন্তু এই যে আচলখন গুচাই দিয়া নাই, একধৰণৰ মাধ্যমেদি যে শংকৰদেৱক জুমি চাব পৰা নাই, তাৰ কাৰণে আচলতে শংকৰদেৱক ঈশ্বৰৰ অংশ বুলি ক'বলৈ বেয়া পায়। কুৰুক্ষেত্ৰ পুৰাণত কৈ থৈ গৈছে, তব বিদ্যে মম জাত শংকৰ খ্যাতিমন্তকঃ তথা অৱতীৰ্ণং হৰি সাক্ষাৎ লোকনাং শীত কামায়া নানা গীত পদ কবিত্তেন সুকীৰ্তং সততং বিভু পৰম ব্ৰহ্মৰূপেণ তস্য ব্ৰতদবা নাম গামে নিজ ভক্তি প্ৰচাৰয়ত। মই অসমীয়াত কৈ দিছোঁ। তম বিদ্যে, কুৰুক্ষেত্ৰৰ যুদ্ধৰ শেষত দৈৱকী বসুদেৱক যেতিয়া ঈশ্বৰ কৃষ্ণই মুক্তি দিলে, তেতিয়া নন্দ যশোদাই আহি পেলাই কান্দি কান্দি কৃষ্ণক কৈছে যে তোমাক দৈৱকী বসুদেৱে জন্মহে দিলে, আমি এইটো তোমাক তুলি তালি ডাঙৰ দীঘল কৰি গোমুত ধুৱাই ডাঙৰ দীঘল কৰিলোঁ, দৈত্য দানৱ অসুৰ ৰাক্ষসৰ পৰা তোমাক আমি বচাই আজি তোমাক জীয়াই ৰাখি কৃষ্ণ কৰি ৰাখিলোঁ, তুমি আমাকো মুক্তি দিয়া। তেতিয়া কৃষ্ণই মিচিককৈ হাঁহি এটা মাৰি ক'লে, হয় মাতৃ যশোদা, কিন্তু তোমালোকে জীৱনত দুবাৰ মই জগতৰ ঈশ্বৰ বুলি জানিও অন্য দেৱতা পূজা কৰিলা। বোলে কেতিয়া? মই যেতিয়া শ্যামন্তমণি আনিবলৈ গৈছিলোঁ তেতিয়া তোমালোকে কাত্যায়নী দেৱীক পূজা কৰিছিলা। মই যেতিয়া যমুনাৰ হ্ৰদত কালিক দমন কৰিবলৈ গৈছিলোঁ তেতিয়া তোমালোকে মোক শক্তি দিবৰ কাৰণে শক্তিৰ অধিষ্ঠাতা দেৱীক পূজা কৰিছিলানে? বোলে কৰিছিলোঁ। তেতিয়াহ'লে মই তোমালোকক এইটো জন্মত মুক্তি দিব নোৱাৰোঁ। বোলে উপায়? তব বিদ্যে মম জাত শংকৰ খ্যাতিমন্তকঃ, মই তোমালোকৰ বীৰ্যত জন্মগ্ৰহণ কৰি খ্যাতিমন্ত হ'ম। তব বিদ্যে মম জাত শংকৰ খ্যাতিমন্তকঃ লোকনাং হিত কামায়া, লোকৰ হিতৰ কাৰণে নানা গীত পদ কবিত্তেন, নানা গীত পদ মই কবিতা ৰচনা কৰিম। আৰু কি কৰিম? সুকীৰ্তং, মই কীৰ্তন কৰিম। সততং বিভু, বিভু মানে ভগৱান।
পৰম ব্ৰহ্ম ৰূপেণ তস্য, আৰু পৰম ব্ৰহ্ম ৰূপে মই তাত, তস্য মানে তাত, ৰূপেণ তস্য ব্ৰত দবা নামগামে নিজ ভক্তি প্ৰচাৰে। অকল মাধৱদেৱে জগতগুৰু বুলি চান্দখাই চতুৰ্ভুজ মূৰ্তি দেখি মাধৱদেৱে দেখি লিখি যোৱা কথাটোৱে কথা নহয়। লিখি যোৱা কথাটোৱে কথা নহয়। গতিকে মহাপুৰুষ গুৰুজন এজন ঐশ্বৰিক ব্যক্তি, জীৱ ধৰাধামত আৱিৰ্ভাৱ হ'ল। বহুত গ্ৰন্থ আছে, মই নকওঁ, মাত্ৰ এইটো কথা ক'লোঁ। গতিকে সেই গুৰুজনক আমি তেওঁ দিয়া মানে আমি গুৰুজনক যেতিয়া স্মৰণ কৰোঁ, ঈশ্বৰ কৃষ্ণ গুৰু আৰু পূৰ্ণ ব্ৰহ্ম আমাৰ পাৰ্থক্য নাথাকে, এক হৈ যায়। গতিকে চাৰিয়ে এক আৰু একেই চাৰি হৈ মিলি গুচি যায়। আমি যেতিয়ালৈকে অনুভৱ নকৰিম সেই পূৰ্ণ ব্ৰহ্ম, সেই ভগৱন্ত আমাৰ হৃদয়ত আছে, তেতিয়ালৈকে আমাৰ মনলৈ কিন্তু বেয়াবোৰ আহিবই। কাৰণ মই আগতে কৈছোঁ, খাদ্যৰ ক্ৰিয়া হয়। আপুনি যি খায় সেই খাদ্যৰ জৰিয়তে আপোনাৰ গ্ৰন্থিবোৰ প্ৰস্তুত হয়। আপুনি খং নকৰোঁ বুলিলেও আপোনাৰ মনলৈ খং আহি থাকে। কিয় আহে? সেই যিটো গ্ৰন্থি আছে, সি যেতিয়া ইনচুলিনবোৰ এৰি দিব, সি আপোনাৰ বডিত অট'মেটিক খং আহি যাব। ছুগাৰৰ যিটো গ্ৰন্থি, সি যেতিয়া ইনচুলিনটো এৰি দিয়ে তেতিয়া ছুগাৰ হয়। খঙৰ যিটো গ্ৰন্থি আছে, সেই গ্ৰন্থিটো যেতিয়া ইনচুলিনবোৰ এৰি দিব তেতিয়া আপোনাৰ খং উঠিব। আপোনালোকে বাৰু এতিয়া মোক খং কৰকচোন, আপোনালোকে এতিয়া কান্দকচোন বুলি যদি মই কওঁ, আপোনালোকে কান্দিব পাৰিবনে? হাঁহকচোন বুলি ক'লে মই এটা খুহুতীয়া কথা ক'ব লাগিব, তেতিয়া আপোনালোকে হাঁহিব। তাৰমানে খুহুতীয়া কথাটো কাণৰ ভিতৰেদি সোমাই গৈ আপোনাৰ যিটো গ্ৰন্থি আছে, সেই গ্ৰন্থিটোৰ পৰা ইনচুলিনবোৰ উলিয়াই দিব আৰু আপুনি হাঁহিবলৈ বাধ্য হ'ব লাগিব। তদ্ৰূপ আমাৰ খাদ্য যেতিয়ালৈকে শুদ্ধ নহ'ব, খাদ্য যেতিয়ালৈকে আমাৰ গুৰুজনাৰ প্ৰসাদ নহ'ব, ভাত হৈ থাকিব। আমাৰ আগতে কৈছেই, ভাত খালে জাত যায়, চাউল খালে আউল লাগে। এতিয়া নতুনকৈ এটা বস্তু আহিছে, খানা। খানা খালে কিন্তু থানালৈ যাবই লাগিব। আপুনি যেতিয়া খানা খাব, আপুনি থানালৈ যাবই লাগিব। গতিকে সেইকাৰণে গুৰুজনাই চব বাদ দিলে, খানা বাদ দিলে, ভাত বাদ দিলে, অন্ন বাদ দিলে, চাউল বাদ দিলে, কি দিলে? প্ৰসাদ। আৰু এই প্ৰসাদ আপুনি বনাবলৈ যাওঁতে আইসকলে কিন্তু তাক শুদ্ধভাৱে, গুৰুগৃহত সোমাবলৈ যাওঁতে যিটো শুদ্ধতা থাকে, সেই শুদ্ধতাৰে প্ৰসাদ ৰন্ধন কৰিব লাগিব। মোবাইলত ফোন এটা আহিল, থটমটকৈ দুআষাৰ কথা পাতি পেলাই মোবাইলটো হৈ আপুনি চাউল অৰ্পণ কৰিবলৈ গ'লে সেই প্ৰসাদে আপোনাক ক্ৰিয়া নকৰিব। আপোনাৰ উদ্দেশ্য হোৱা উচিত, আইসকলৰ উদ্দেশ্য হোৱা উচিত যে আমি পৰিৱৰ্তন বিচাৰিছোঁ। মোৰ পৰিয়ালটোক মই আনতকৈ বেলেগকৈ গঢ় দিব খুজিছোঁ, আৰু মোৰ পৰিয়ালটো এইখন সমাজত চকুত লগা ব্যক্তি হ'ব লাগিব। আমাৰ পৰিয়ালটো, আমাৰ উঠি অহা প্ৰজন্ম। গতিকে মই এক ঈশ্বৰৰ চৰণত দিয়া নৈবেদ্য প্ৰসাদ হিচাপে মই ৰন্ধন কৰিব লাগিব। আমাৰ আজিকালি ক'বলৈ বেয়া লাগিলেও মই কৈছোঁ, মাছ আৰু যিবিলাক আমাৰ সততে পায় ব্ৰইলাৰ ডিম, আমাৰ ল'ৰা ছোৱালীবিলাক আমি খুৱাওঁ। কিমান বেয়া বস্তু খুৱাওঁ জানেনে? আপোনালোকে মোবাইলত জিনা শিখো বুলি এটা এপ আছে। সেই এপটোত আচাৰ্য মনীষ বুলি এজন তাৰ আচাৰ্য, ভাৰত চৰকাৰৰ যিখন আয়ুষ মন্ত্ৰালয়, সেই আয়ুষ মন্ত্ৰালয়ৰ অধীনত তেওঁলোকে চাকৰি কৰে, আৰু তেওঁলোকে নেচাৰোপেথিৰ যোগেদি ৰোগ নিৰাময় কৰে। আচলতে এই যিবিলাক আমাৰ ফাৰ্মৰ ডিম, এইবিলাক আচলতে পুৰুষ আৰু মহিলাৰ দ্বাৰা
সৃষ্টি হোৱা ডিম নহয়। এইবিলাক সেই কুকুৰাজনীয়ে নিজে নিজে তৈয়াৰ কৰা এটা মেনষ্ট্ৰুৱেল বেছ, that is not ডিম। আৰু এইবোৰ খুৱাই খুৱাই আমাৰ প্ৰজন্মবোৰক আমি বেলেগ ফালে লৈ গৈছোঁ, গুৰুজনাৰ আদৰ্শৰ বিপৰীত দিশলৈ আমি লৈ গৈছোঁ। গতিকে এই আইসকলৰ শুদ্ধতাৰ ওপৰত এটা ধৰ্মীয় পৰিয়ালৰ ভৱিষ্যতটো নিহিত হৈ থাকে। তাৰপিছত আৰু এটা কথা আমি লক্ষ্য কৰোঁ যে আজিকালি আমাৰ এই ছ'চিয়েল মিডিয়াত আইসকলে বিভিন্ন ধৰণৰ ৰিলছ বনায়। ৰিলছ বুলি কোৱাৰ লগে লগে চাগে আপোনালোকে গম পাই গৈছেই। গতিকে আজে বাজে ৰিলছবোৰ বনোৱাতকৈ আপুনি গুৰুজনাৰ যি ধৰ্মীয় আদৰ্শ আছে, সংস্কৃতি আছে, সাহিত্য আছে, বিভিন্ন ধৰণৰ লেখন ব্যৱস্থা আছে, এইবোৰৰ জৰিয়তে ভতিমা আছে, এইবোৰৰ জৰিয়তে আমি কিয় ৰিলছ বনাব নোৱাৰোঁ? ভিউৱাৰ্ছ লাগে, পাব। কিন্তু মানুহে নিজৰ নগ্নতা বাথৰুমত চাব পাৰে, সেই নগ্নতা কিন্তু ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিব নোৱাৰে। কৰিলে কৰাজনৰ কি হয় সেই কথাটো নজনাৰ কাৰণে এই গোটেই গণ্ডগোলবোৰ হৈ থাকে। বাৰু যি কি নহওক, ইতিমধ্যে যথেষ্টখিনি সময় অতিবাহিত হৈ গৈছে। আমাৰ পিছতো আৰু বিভিন্নজন বক্তা আছে, আহি পোৱাহি নাই চাগে, পাবহি। গতিকে আমি আমাৰ বক্তব্যৰ সামৰণি ফালে আগবাঢ়িব বিচাৰিছোঁ। গতিকে বাপাই সমস্ত জীৱনত যদি এটা কথাই শুদ্ধ, সেইটোৱে হৈছে আপুনি মহাপুৰুষৰ সেৱক হওক। জীৱনত যদি এটা কথাই সত্য, আপোনাৰ এদিন মৃত্যু ঘটিব। জীৱনত এটা কথাই সত্য, এই পৃথিৱীত এজন ভগৱান আছে। আৰু জীৱনত এটা কথাই যদি সত্য, এই জীৱন সফল কৰিবলৈ মানুহৰ জন্মৰ বাদে আৰু অন্য জন্ম আপুনি নাপায়। এইটো কলিযুগ, ইয়াত মানুহৰ বাদে আন জীৱ জন্তুবিলাকে কথা ক'ব নোৱাৰে। তেওঁলোকে কেৱল ধ্বনিহে দিয়ে, তেওঁলোকৰ কিন্তু বাণী নাই। বাণী মানে কথা, কথা ক'ব নোৱাৰে, মানুহেহে কথা ক'ব পাৰে। আৰু সেইকাৰণে মহাপুৰুষে মানুহে কথা ক'ব পাৰে বুলি ভাবিয়েই কীৰ্তন দশম ঘোষা ৰত্নাৱলী ৰচনা কৰি এই যিবিলাক সাহিত্য সৃষ্টি কৰিলে, এই সাহিত্যবিলাকৰ জৰিয়তে গুৰুজনাক আহ্বান জনাবৰ বাবে এটা ব্যৱস্থা আমাক দি গ'ল। গতিকে এইখিনি আমি পালন কৰিব লাগে। গতিকে মানুহৰ জন্মটো ক্ষণস্থায়ী, কেতিয়া এই জীৱন এই ধৰাধামৰ পৰা গতি কৰিব কোনেও গম নাপায়। গতিকে জীৱনত যদি ঈশ্বৰ কৃষ্ণ প্ৰভুৰ লগত যদি আপুনি মৃত্যুৰ পিছত মিলিত হ'ব নোৱাৰে, তেতিয়াহ'লে এই জীৱনটোৰ আপোনাৰ কোনো মূল্য নাথাকিব, ভেলু নাথাকিব। ইট, ড্ৰিংক এণ্ড বি মেৰি, টুমৰো ইউ উইল বি ডাই। আপুনি খাওঁ পিয় ফূৰ্তি কৰক, মস্তি কৰি উৰাই দিব পাৰিব, তাৰ বাদে কিন্তু আপোনাৰ জীৱনটোত আপুনি একো নাপাব। সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ জীৱনৰ দুটা কথা আছে, এটা হ'ল লক্ষ্য আৰু আনটো হৈছে উদ্দেশ্য। লক্ষ্য উদ্দেশ্যত উপনীত হ'ব পৰাকৈ কাম কৰা, আৰু লক্ষ্যটো হ'ল পৰম পুৰুষৰ লগত বিলীন হৈ যোৱা। গতিকে সেইকাৰণে আজি ভাড়ধৰা প্ৰাথমিক শাখাই 50 বছৰ অতিক্ৰম কৰিছে, সোণালী জয়ন্তী অতিক্ৰম কৰিছে। সোণালী জয়ন্তী পতাৰ অৰ্থটো তেতিয়াহে থাকিব যদি এইখন প্ৰাথমিক শাখাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘত নেতৃত্ব বহন কৰিব পৰা সুযোগ্য সন্তান ভাড়ধৰা প্ৰাথমিক শাখাই সৃষ্টি কৰিব লাগিব। সোণালী জয়ন্তী উৎসৱ পালন কৰাৰ অৰ্থ ইয়াত থাকিব লাগিব যে প্ৰতি ঘৰ গৃহস্থী, প্ৰতিজন সংগীয়ে শ্ৰী মহাপুৰুষ গুৰুজনাৰ আদৰ্শ আখৰে আখৰে পালন কৰিব। সোণালী জয়ন্তী উৎসৱ পালন কৰাৰ তাৎপৰ্যত তেতিয়াহে থাকিব যেতিয়ালৈকে গোটেই প্ৰাথমিক শাখাৰ সংগী বাপাইসকল নিৰামিষ ভোজী হ'ব। তেতিয়াহে সোণালী জয়ন্তী
উৎসৱ পতাৰ তাৎপৰ্য সম্পূৰ্ণ হ'ব। ইয়াত এজনো বেয়া বস্তু খোৱা সংগী আমাৰ প্ৰাথমিক শাখাত থাকিব নালাগিব। গতিকে বাপাই সমস্ত এই 4টা আহ্বান মই জনালোঁ। সোণালী জয়ন্তী এই মঞ্চত আপোনালোকে গুৰুজনৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হওক। গুৰুজনাৰ ধৰ্ম আদৰ্শ শিৰে ধৰি ৰাখক, জীৱন সফল কৰক, মনুষ্য জীৱন সফল কৰক, ভগৱন্তৰ প্ৰতি ভক্তি ৰতি প্ৰীতি বহাওক, তাকে কামনা কৰি মই মোৰ এই আমন্ত্ৰিত অতিথিৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। আৰু জ্ঞাত অজ্ঞাতে হ'ব লগা অপৰাধৰ বাবে আপোনাসৱৰ চৰণত মই সেৱা বিচাৰিছোঁ।